মই অনুৰোধ জনাইছো সকলোকে হাত তালি দিবলৈ অনুৰোধ কৰি অপূর্ব দেবমণ্ডলে উপস্থিত রাইজ লগতে মঞ্চৰ উপস্থিত মান্য বয়সত আজি মোৰ মাতৃভূমি উত্তম বিধানে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চৰকাৰ ৰাইজ আজি এই অনুষ্ঠানত মই উপস্থিত থাকি মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে। যাৰ হওক অনাগত থকা যি ল'ৰা ছোৱালী তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। চৰকাৰ ৰাইজ আজি উত্তম ৰায় মই আমন্ত্ৰণ কৰি আনিছি মই সন্মান দিলে তাত মই কোনোদিনে পাহৰিব নোৱাৰোঁ আৰু আজি এই অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিল। যাৰ হওক আজি এই অনাথ আশ্ৰমত উপস্থিত থকাৰ জৰিয়তে মোৰ জীৱনত মই এটা কথা ভাবি লৈছোঁ। মই আজি প্ৰায় 15 বছৰ আগত মই নিজে এটা কথা ভাবি মই এখন মোৰ জীৱনী আত্মজীৱনী এখন লিখিছিলোঁ। সেই আত্মজীৱনীখনৰ নাম হ'ল অপূৰ্ব জীৱন। এই অপূৰ্ব জীৱনত মই এটি কথা ব্যক্ত কৰিছিলোঁ। মোৰ জীৱনটোত মই এখন বৃদ্ধাশ্ৰম বনাৰ কাৰণে মই প্ৰচেষ্টা হাতত লৈছোঁ। ৰাইজৰ আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু এই বৃদ্ধাশ্ৰম কৰাৰ জৰিয়তে যেতিয়া মই ভাবিছিলোঁ তাৰে প্ৰায় 2 দিনমান পিছতে আমাৰ পৰস্পৰী সমষ্টিৰ গুৰুনপুৰ নিবাসী গণেশ কলিতা আৰু সুশীলা কলিতা এই দুজন মানুহৰ কোনো নাছিল। তেখেতসকলক আজি মই 15 বছৰে তেখেতসকলক মা দেউতা স্বৰূপে পালন কৰি আহিছোঁ আৰু তেখেতসকলক এতিয়ালৈ মই গ্ৰাহক গৃহত তেখেতসকলক ৰাখিছোঁ। যোৱা বছৰ মোৰ পালনীয় মাতৃ ঢুকাল। এতিয়া বৰ্তমান আমাৰ পালনা পিতৃ গণেশ কলিতা অসুস্থ হৈ আছে। তাৰ লগত সংগতি ৰাখি মই ভাবি আছোঁ এখন বৃদ্ধাশ্ৰম বনোৱাৰ কাৰণে আপোনালোকৰ সহযোগিতা পালে নিশ্চয় পাই যাম। আৰু আজি এই অনাথ আশ্ৰমত উপস্থিত থাকি মই যি শিশু অনাথ ল'ৰা ছোৱালী আছে তেখেতসকলক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু মোৰ ফালৰ পৰা সহস্ৰ আশীৰ্বাদ জনাইছোঁ। যাৰ নহওক বেছি কথা নকওঁ, ওপৰৰ ভক্তসকলে অলপতে আপোনালোকৰ কথা ব্যক্ত কৰিলে মই পৰিচয়টো দাঙি ধৰি মই চকুৰ সন্মুখত কৰি নোৱাৰি। মোৰ পৰিচয় হ'ল বিজয়নগৰ দহলা সমাজ কলেজৰ সন্মুখত বীণাপানী জ্যোতিষ কাৰ্যালয় স্বত্বাধিকাৰী তথা জ্যোতিষী মই ছিলো অপূৰ্ব দেৱচৰণ। এইকেইটা মোৰ অৱলম্বন এইকেইটা মই আজি এই চকুৰ বক্তব্য ইমানকে সামৰি লৈছোঁ। এই অনুষ্ঠানত উপস্থিত থকা সমূহৰ বিভিন্নলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানত এটা বিশেষ শিশু কেন্দ্ৰ নাম লৈ আজি অনুষ্ঠানটোত এখন সাধাৰণভাৱে এখন মিটিং হৈ গ'ল। লগতে যি শিশুবিলাকক আমি কেইজনমান লগ লাগি তেখেতসকলক অকণমান সহায় কৰা আগবাঢ়িছোঁ আৰু ভৱিষ্যতেও তেখেতসকলক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। বেছি কথা নকওঁ, এইখিনি